হেল্ল' এভৰিৱান, কি খবৰ? আৰু এইদিনা আপোনালোকৰ মাজলৈ আহিব পৰা নাই। আপোনালোকে সকলোৱে সুধি আছিলে কি হৈছে ছোৱালী। আৰু ছোৱালী বোলে জ্বৰ কাহ হৈছিলে, চৰ্দি। আৰু এইটো ছিজনে, অকল মোৰ ছোৱালীজনীয়ে বা আপোনাৰ ল'ৰাটোৱে নহয়, এতিয়া সকলো সৰু ল'ৰা ছোৱালী আৰু এইবিলাক হৈ আছে, জ্বৰ কাহ চৰ্দি, কাৰোবাৰ কফ জমা হৈছে। আমাৰ বেটীভাগৰ জ্বৰ কাহ চৰ্দি কফ জমা হৈ গৈছিলে, আৰু তাই ভাত নাখায় কাৰণে অকণমান দুৰ্বল হৈ গৈছিলে। আৰু এতিয়া দিছে দৰৱ আৰু নেমুলাইজ কৰা হ'ল 3 দিন। আৰু আজি অকণমান ভাল পাইছে। এইফালে দেখিছেনে, আজি ভাত অকণমানো খালে। সেইদিনা ভাত পানী খোৱাই নাছিলে আৰু ভয়ে লাগিছিলে। আৰু এতিয়া হৈছে সৰু ল'ৰা ছোৱালীবিলাকৰ, যিহেতু ৰাস্তা পদূলিয়ে ধূলিয়ে আৰু স্কুললৈ অহা যোৱা কৰি থকা হয় ধূলিবিলাকৰ কাৰণে। তাই এতিয়া সৰু ল'ৰা ছোৱালী আমাৰ কয় মাস্ক নাপায়, সেইটো কাৰণে বেছি ধূলি খাবলগীয়া হয়। আৰু ভাল পাইছে এইফালে। এয়া নানুন এতিয়া ভাল হৈছে হয় নাই? এইজনী চকু সোমাই গ'লগৈ, এইকেইদিনা ভাত নাখায়। আৰু আজি অকণমান ভাল পাইছে, ভাত অকণমানো খুৱাই দিলোঁ, আলু পিটিকা দি অকণমান ভাত অকণমানো খালে। আপোনালোকৰ আশীৰ্বাদত ভাল হ'ল। বহুতে কৈ আছে মোক বেয়াকৈও কৈছে, কোনোবাই ভালকৈও কৈছে। আৰু যি কি হওক নহওক, এতিয়া তাই ভাল হৈছে, সুস্থ হৈছে আপোনালোকৰ আশীৰ্বাদত। আৰু আজি মই ভিডিঅ'টো ইমান দূৰে ৰাখিছোঁ দেই, বাই বাই।